উত্তৰ গুৱাহাটীৰ বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ ঘড়ী দলং অহা জুন মাহত সম্পূৰ্ণ হ'ব। ইতিমধ্যে দলঙৰ খুঁটাৰ কাম সম্পূৰ্ণ হৈছে আৰু দলঙৰ ওপৰত যি প্ৰায় 400ৰো অধিক ছেগমেণ্ট লগোৱা হ'ব, সেই ছেগমেণ্টৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে আৰু জুন মাহৰ আগে আগে এই যি 6টা দলঙৰ ওপৰত প্ৰায় 400ৰো অধিক ছেগমেণ্ট লগোৱা হ'ব, ইয়াৰ কাম সম্পূৰ্ণ হ'ব আৰু জুন মাহৰ পাছতে হয়তো গুৱাহাটী উত্তৰ গুৱাহাটীৰ বাসীয়ে এখন নতুন দলং পাব। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ, এয়া উত্তৰ গুৱাহাটী দলং আৰু দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। দলঙৰ ওপৰৰ যি ওপৰ ভাগত অত্যাধুনিক লণ্ডনৰ ব্ৰিজৰ লেখীয়া যি ছেগমেণ্ট, এই ছেগমেণ্ট লগোৱা হ'ব আৰু যি SP চিংলা যি কোম্পানী এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ কাম কৰি আছে, তেওঁলোকৰ কৰ্তৃপক্ষৰ পৰা গম পাইছোঁ যে দলঙৰ খুঁটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু দলঙৰ যি ধৰণে যাৱতীয় কাম কাজ অহা জুন মাহত সম্পূৰ্ণ হ'ব। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনাইছিল যে জুন মাহত গুৱাহাটী উত্তৰ গুৱাহাটী দলং ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব। মই যদি সম্ভৱ হয় এই দলঙৰ লগত নিৰ্মাণৰ কামত জড়িত বিষয়ৰ পৰা জানিবলৈ কিছু কথা চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে উত্তৰ গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত যি দলং, বিভিন্ন সময়ত উত্তৰ গুৱাহাটীবাসীয়ে বিশেষকৈ বানপানীৰ সময়ত যথেষ্ট অসুবিধা সন্মুখীন হৈ আহিছে আৰু এই যি বিজেপি নেতৃত্বাধীন চৰকাৰে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ যি কাম হয়তো অহা যি জুন মাহত গুৱাহাটী উত্তৰ গুৱাহাটীবাসীয়ে এখন ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং পাব আৰু এই দলংখনে আগন্তুক সময়ত এখন গুৱাহাটী মহানগৰী উত্তৰ গুৱাহাটীবাসীক পোনপটীয়াভাৱে যোগাযোগ কৰিব। মই যি SP চিংলাৰ কিছু বিষয়ববী আছে তেওঁৰ পৰা জানিব বিচাৰিম, যদি সম্ভৱ হয় তেওঁৰ পৰা। सर जी, आप लोग काम कर रहे हैं दलंग के, তেওঁ ক'ব কাৰণে ইচ্ছুক নহয়, কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে উত্তৰ গুৱাহাটী দলঙৰ কাম, খুঁটাৰ কাম, যি 6টা খুঁটা আছে দলঙৰ ওপৰত, সেই দলঙৰ খুঁটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু দলঙৰ ওপৰত যি ধৰণে অত্যাধুনিক ছেগমেণ্ট লগোৱা হ'ব, অতি ধুনীয়াকৈ গুৱাহাটী উত্তৰ দলঙৰ যি ধুনীয়া দলংখন অহা জুন মাহত সম্পূৰ্ণ উঠিব আৰু সম্পূৰ্ণ হোৱাৰ পিছতে হয়তো গুৱাহাটী উত্তৰ গুৱাহাটীবাসীৰ কাৰণে এইখন এটা দলংখন মুকলি কৰি দিয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।